Welcome to Anjali tutorial. আজি আমি ডিসকাস কৰিম ৰিফ্ৰেকশ্যন অফ লাইট। সো আগৰ পাৰ্টটোত অলৰেডি মই ৰিফ্লেকশ্যন অফ লাইট অলৰেডি আমি কৰিলোঁ। তাতে আমি কনকেভ মিৰৰ, কনভেক্স মিৰৰ কেনেকৈ ইমেজ ফৰ্ম কৰে, মেগনিফিকেশ্যন, মিৰৰ ফৰ্মুলা আৰু তাৰ লগত ৰিলেটেড যিবিলাক প্ৰব্লেম আছিলে আমি গোটেইখিনি অলৰেডি মই দুটা পাৰ্টত ভিডিঅ' আপলোড কৰিছোঁ আৰু তাতে আমি ডিছকাছ কৰিছিলোঁ। আজি আমি ডিছকাছ কৰিম আৰু এটা ফিনমিনেল লাইটৰ, সেইটো হ'ল ৰিফ্ৰেকশ্যন অফ লাইট, যিটো আমি অসমীয়াত কি বুলি কওঁ, প্ৰতিসৰণ বুলি কওঁ। প্ৰতিসৰণ। চ' হোৱাট ইজ ৰিফ্ৰেকশ্যন অফ লাইট, আজি আমি ডিছকাছ কৰিম। তো ৰিফ্ৰেকশ্যন অফ লাইট কি হয়? চ' ইয়াতে মই ডেফিনেশ্যন এটা লিখিছোঁ, দ্য ফিনমিনন ইন হুইচ light rays going from one transparent medium to another change their path as well as speed. তো এইটো ৰিফ্ৰেকশ্যন অসমীয়াত যিটো কয় প্ৰতিসৰণ। চ' আমাক যদি কয় হোৱাট ইজ ৰিফ্ৰেকশ্যন অফ লাইট, চ' ৰিফ্ৰেকশ্যন অফ লাইট একচুৱেলি কি হয়, যেতিয়া দুটা ট্ৰান্সপাৰেণ্ট মিডিয়াম আছে, চাপ'জ এইটো এটা মই ধৰি লৈছোঁ এটা মিডিয়াম, চ' মিডিয়াম 1, এইটো মিডিয়াম 1 আৰু এইটো মিডিয়াম 2, দুইটাই ট্ৰান্সপাৰেণ্ট মিডিয়াম, মানে কি পোহৰ, লাইট কেন গো থ্ৰু দেম, তাতে সিহঁতৰ মাজে পোহৰ পাৰ হৈ যাব পাৰে। এতিয়া ধৰি লৈছোঁ মিডিয়াম 1ত পোহৰ, লাইট ৰে ইনচিডেণ্ট হৈছে, পোহৰ পৰিছে, ঠিক আছে। এতিয়া কি হয়, ইয়াতে এইটো ইনচিডেণ্ট ৰে আহিছে, এইটো হৈ গ'ল পইণ্ট অফ ইনচিডেণ্টত মোৰ কি নৰ্মেল ড্ৰ কৰিলোঁ। এতিয়া কি হ'ব, মিডিয়াম 1ৰ পৰা যেতিয়া মিডিয়াম 2লৈ লাইট আহিছে, কি দেখিম আমি, লাইটটো যাব লাগিছিলে চিধা, ধৰি ল'লোঁ মই মিডিয়াম 2টো কি বুলি ধৰি ল'লোঁ, গ্লাছ বুলি ধৰি ল'লোঁ, এটা মিডিয়াম গ্লাছ, আৰু মিডিয়াম 1টো মই এয়াৰ বুলি ধৰি ল'লোঁ, ঠিক আছে। এতিয়া এয়াৰৰ পৰা লাইট আহিছে গ্লাছলৈ, এইটো এটা গ্লাছ স্লেব, গ্লাছৰ এটা স্লেব বুলি মই ধৰি ল'লোঁ। এতিয়া লাইট আহিছে এয়াৰৰ পৰা গ্লাছলৈ, চ' আহি পেলাই কি হ'ল, এই পইণ্ট অফ ইনচিডেণ্টত ইনচিডেণ্ট হৈছে লাইটটো। এতিয়া কি হ'ব, দেখি এই পইণ্টটোৰ পিছত এই গ্লাছৰ মাজে পাৰ হওঁতে পোহৰটো কি হ'ব, সেই নৰ্মেলডালৰ ওচৰলৈ আহিব, এইটো ডিৰেকশ্যনত আহিলে, ঠিক আছে। আকৌ যেতিয়া এইটো এই ছাৰফেচটোত যেতিয়া এইটো মই নাম দি লৈছোঁ ABCD, ফাৰ্ষ্ট পোহৰ আহি ইনচিডেণ্ট হ'ল CD ছাৰফেচত, তাতে পইণ্ট অফ ইনচিডেণ্টত ইনচিডেণ্ট হোৱাৰ পিছত গ্লাছৰ মাজেৰে পোহৰটো পাৰ হৈ আহিলে, পাৰ হৈ আহোঁতে কি হ'ল, ই নৰ্মেলডালৰ ওচৰলৈ অলপ ডেভিয়েট হ'ল, ঠিক আছে। যাব লাগিছিলে সি একচুৱেলি কোনটো ডিৰেকশ্যনত, যিটো ডিৰেকশ্যনত সি আহি আছিলে, লাইটটো আহি আছিলে এইটো ডিৰেকশ্যনত, যাব লাগিছিলে এইটো ডিৰেকশ্যনত, কিন্তু সি নগৈ পেলাই তাৰ ডিৰেকশ্যনটো চেঞ্জ কৰিলে, আৰু ডিৰেকশ্যনটো চেঞ্জ কৰাৰ লগে লগে তাৰ কি হ'ল, আল্টিমেটলি তাৰ স্পীডৰ চেঞ্জ হ'ল। চ' লাইটৰ এইটো যিটো ফিনমিনন, এই ফিনমিননটোকে কি বুলি কোৱা হয়, ৰিফ্ৰেকশ্যন অফ লাইট বুলি কোৱা হয়। যে লাইটৰ যিটো ফিনমিননৰ কাৰণে তাৰ স্পীড আৰু ডিৰেকশ্যনৰ চেঞ্জ হয়, যেতিয়া লাইট এটা ট্ৰান্সপাৰেণ্ট মিডিয়ামৰ পৰা আন এটা ট্ৰান্সপাৰেণ্ট মিডিয়ামলৈ যায়, তেতিয়া লাইটৰ কি হয়, স্পীডৰ লগতে ডিৰেকশ্যনৰ চেঞ্জ হয়, আৰু এই ফিনমিননটোকে আমি কি বুলি কওঁ, ৰিফ্ৰেকশ্যন অফ লাইট। The phenomenon in which light rays going from one transparent medium to another change their path as well as speed. So এইটোকে কোৱা হয় পোহৰৰ প্ৰতিসৰণ। চ' আমি আকৌ এবাৰ কৰিছোঁ, পোহৰৰ প্ৰতিসৰণ মানে কি, পোহৰ যেতিয়া এটা ট্ৰান্সপাৰেণ্ট মিডিয়ামৰ পৰা আন এটা ট্ৰান্সপাৰেণ্ট মিডিয়ামলৈ যায়, তেতিয়া পোহৰৰ ডিৰেকশ্যনৰ লগতে স্পীডৰো চেঞ্জ হয়। চ' এই ফিনমিননটোকে আমি কি বুলি কওঁ, ৰিফ্ৰেকশ্যন অফ লাইট বুলি কওঁ, ঠিক আছে। চ' প্ৰতিসৰণ কাক বোলে, চ' প্ৰতিসৰণ হ'ল পোহৰৰ সেইটো পৰিঘটনা, যিটো পৰিঘটনাত পোহৰ এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমলৈ যাওঁতে
পোহৰৰ গতিবেগৰ লগতে দিশৰো পৰিৱৰ্তন হয় আৰু পোহৰৰ এই পৰিঘটনাটোকে প্ৰতিসৰণ বুলি কোৱা হয় আৰু সেইকাৰণে আমি কি হয় এটা কইন যদি আমি এনেকৈ গ্লাছত থাকে এটা গ্লাছ আছে তাত পানী আছে তাত যদি এটা কইন থৈ দিওঁ তো আমি যদি ওপৰৰ পৰা চাওঁ কইনটো তেতিয়াহ'লে আমি কইনটোৰ ৰিয়েল পজিশ্যনতকৈ তাক অলপ আমি ওপৰত দেখা পাওঁ ঠিক আছে তো এইটো কিয় দেখা পাওঁ এইটো হৈ গ'ল পোহৰৰ ৰিফ্ৰেকশ্যনৰ কাৰণে আমি দেখা পাওঁ ডিউ টু ৰিফ্ৰেকশ্যন অফ লাইট আমি কইনটো কি হয় ওপৰত দেখা পাওঁ তো এইবিলাক আমি ৰিফ্ৰেকশ্যনৰ কাৰণেই হয় নেক্সট আমি কি পঢ়িম তো এতিয়া আমি গম পালোঁ পোহৰৰ ৰিফ্ৰেকশ্যন কি হয় নেক্সট আহিলে কি যেনেকৈ ৰিফ্লেকশ্যনৰ কিছুমান ল আছিলে তেনেকৈ ৰিফ্ৰেকশ্যনৰো ল আছে চ' ৰিফ্ৰেকশ্যনৰ ল কেইটা কি কি এবাৰ আমি চাই লওঁ ল অফ ৰিফ্ৰেকশ্যন চ' ৰিফ্ৰেকশ্যনৰ ল কি হয় যেনেকৈ আমি পোহৰৰ ৰিফ্লেকশ্যনৰ ল পাইছিলোঁ তেনেকৈ ৰিফ্ৰেকশ্যনৰো ল আছে তো সেই ল কেইটা কি কি যে এইটো মিডিয়াম 1 এইটো মিডিয়াম 1 আৰু এইটো মিডিয়াম 2 চ' লাইট আহিছে ইয়াতে ইনচিডেণ্ট হৈছে ঠিক আছে এনেকৈ গৈছে ঠিক আছে তো এই পাত ইনচিডেণ্ট ৰে মই এ বি নাম দিলোঁ এ বি আৰু এইটো চি দিছোঁ এইটো ডি দিলোঁ ঠিক আছে ইয়াতে মোৰ এ বি হৈ গ'ল ইনচিডেণ্ট ৰে বি চি হৈ গ'ল মোৰ ৰিফ্ৰেক্টেড ৰে আৰু বি ডি হৈ গ'ল মোৰ নৰ্মেল ঠিক আছে এতিয়া ফাৰ্ষ্ট ল মতে কি কৈছে যে ইনচিডেণ্ট ৰে ৰিফ্ৰেক্টেড ৰে আৰু নৰ্মেল একেখন প্লেনতে থাকিব লাগিব ঠিক আছে চ' ফাৰ্ষ্ট লটোত কি কৈছে দ্য ইনচিডেণ্ট ৰে দ্য ৰিফ্ৰেক্টেড ৰে এণ্ড দ্য নৰ্মেল টু দ্য interface of two transparent media at the point of incidence all lie in the same plane so AB মোৰ কি হৈ গ'ল incident ray BC হৈ গ'ল মোৰ refracted ray আৰু BD ইয়াতে point of incident কি হয় মোৰ point of incidence কি হয় point of incidence হৈ গ'ল মোৰ B আৰু এই B পইণ্টত মই যিডাল নৰ্মেল আৰু এইটো দুটা ইণ্টাৰফেচ এই মিডিয়াম 1 আৰু মিডিয়াম 2ৰ ইণ্টাৰফেচটো কোনটো এই বি পইণ্টৰ যিটো ছাৰ্ফেচ আছে সেইটোৱে হৈ গ'ল ইয়াৰ দুটা ট্ৰান্সপাৰেণ্ট মিডিয়াৰ কি হ'ল ইণ্টাৰফেচ আৰু এই বি পইণ্টতে মই বি ডি নৰ্মেল পাত ড্ৰ কৰিছোঁ আৰু এই তিনিওডালে মানে ইনচিডেণ্ট ৰে ৰিফ্ৰেক্টেড ৰে আৰু নৰ্মেল এট দ্য পইণ্ট অফ ইনচিডেন্স এট দ্য ইণ্টাৰফেচ of the two transparent media should lie on the same plane so first law to mate hetu আৰু second law to mate ki hobo second law tut ki koy the ratio of sine of angle of incidence to the sine of angle of refraction is always a constant মানে কি কৈছে angle ABD angle ABD to ki hoy mor angle of incidence আৰু এইটো সাপোজ মই সি দিছোঁ এইটো ডি এইটো ই দিছোঁ চ' EBC টো মোৰ কি হৈ গ'ল EBC মোৰ এংগুল অফ ৰিফ্ৰেকশ্যন চ' এইটো মই আই ডি ডিনোট কৰিছোঁ এইটো আৰ ডি ডিনোট কৰিছোঁ চ' তেতিয়া মই দেখিম যে 2 নম্বৰ ল মতে মোক কি কৈছে তো সাইন আই বাই সাইন ৰেচিঅ' অফ এংগুল অফ ইনচিডেন্স এণ্ড সাইন ৰেচিঅ' অফ এংগুল অফ ৰিফ্ৰেকশ্যন ইজ অলৱেজ ইকুৱেল টু এ কনষ্টেণ্ট সদায় সিহঁতৰ ৰেচিঅ'টো ইকুৱেল হয় আৰু এই ৰেচিঅ'টোকে কি বুলি কোৱা হয় এই ৰেচিঅ'টোকে ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কয় কি বুলি কয় ৰিফ্ৰেক্টিভ ইনডেক্স আৰু ইয়াক মিউ দি ডিনোট কৰা হয় মিউ অ'কে ঠিক আছে তো 2 নম্বৰ ল মতে কি ক'লে যে সাইন ৰেচিঅ' অফ এংগুল অফ ইনচিডেন্স টু দ্য সাইন ৰেচিঅ' অফ angle of refraction is always equal to a constant and that is called refractive index আৰু এই refractive index টোক আমি কি দি ডিনোট কৰোঁ মিউ দি ডিনোট কৰোঁ আৰু এই sin i by sin r equal to constant equal to mu এইটোক কি বুলি জনা যায় এইটোক স্নেলছ ল বুলি কোৱা হয় কি বুলি কোৱা হয় স্নেলছ ল বুলি কোৱা হয় স্নেলছ ল এটা কুৱেশ্যন আহিব পাৰে
স্নেলছ ল অফ ৰিফ্ৰেকশ্যন বুলি কোৱা হয় আৰু কুৱেশ্যন আহিব পাৰে যে ষ্টেট দ্য স্নেলছ ল অফ ৰিফ্ৰেকশ্যন স্নেলছ ল অফ ৰিফ্ৰেকশ্যন কি হয় চাইন অফ এংগল আই মানে চাইন অফ এংগল অফ ইনচিডেন্স টু দ্য চাইন ৰেচিঅ' অফ এংগল অফ ৰিফ্ৰেকশ্যন ইজ অলৱেজ এ কনষ্টেণ্ট and it is called refractive index. It is denoted by mu. This is known as Snell's law of refraction, and this law is true for angle between 0 to 90 degree. Okay, angle of incidence to 0 আৰু 90 মাজত হ'ব লাগিব তেতিয়াহে এই লটো satisfy কৰে ঠিক আছে এতিয়া কথা হ'ল refractive index টো কি হয় আমি refractive index টো কি হয় আসলতে refractive index টো কি হয় আমি বুজিব লাগিব ঠিক আছে refractive index হয় কি আচ্ছা এতিয়া সাপোজ মই ধৰি ললো দুটা মিডিয়াম আছে এটা মিডিয়াম 1 medium 1 and medium 2 ঠিক আছে আৰু দুটাই ট্ৰান্সপাৰেন্ট মিডিয়াম ঠিক আছে ৰিফ্ৰেক্টিভ ইনডেক্সটো কি হয় ৰিফ্ৰেক্টিভ ইনডেক্সটো মিডিয়াম আমি জানো যে মিডিয়াম সাপেক্ষে পোহৰৰ স্পীডটো বেলেগ বেলেগ হয় মানে মিডিয়াম চেঞ্জ হ'লে পোহৰৰ স্পীডো চেঞ্জ হয় ঠিক আছে আৰু ৰিফ্ৰেক্টিভ ইনডেক্সটোৱে হ'ল লাইটৰ স্পীডৰ লগত ৰিলেটেড এতিয়া মিডিয়াম 1 আৰু মিডিয়াম 2 দুটা ট্ৰান্সপাৰেন্ট মিডিয়াম আছে লাইট ৰেজ ইনচিডেন্ট হৈছে মিডিয়াম 1ত এটো মোৰ নৰ্মেল হৈ গ'ল এটা এপাত নৰ্মেল ওকে সাপোজ এতিয়া সাপোজ ই v1 স্পীডত আছে v1 লাইটৰ স্পীড সাপোজ মিডিয়াম 1ত v1 আৰু মিডিয়াম 2ত লাইটৰ স্পীড কি v2 ঠিক আছে আৰু মই ক'লো যে v1 greater than v2 মানে মিডিয়াম 1ত লাইটৰ স্পীড মিডিয়াম 2ত লাইটৰ স্পীডতকৈ বেছি ঠিক আছে এটা কি হ'ল ৰিফ্ৰেকশ্যন হ'ল আৰু দুটাই ট্ৰান্সপাৰেন্ট মিডিয়াম বুলি মই কৈছো ৰিফ্ৰেকশ্যন হ'ল ঠিক আছে এটো i এটো r আমি স্নেলছ ল মতে কি পাইছিলো যে sin i by sin r equal to mu আৰু এটোকে ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কয় যেটো অসমীয়াত প্ৰতিসৰণাংক বুলি কয় প্ৰতিসৰণাংক ঠিক আছে ওকে এটাতে পোহৰ মিডিয়াম 1ত কি হৈ আছে v1 স্পীডত আহিছে v1 স্পীডত যায় আৰু মিডিয়াম 2ত পোহৰটো কি হয় v2 স্পীডত যায় আৰু মোক কৈছে যে v1 is greater than v2 মানে পোহৰৰ গতিবেগ মিডিয়াম 1ত বেছি ঠিক আছে এতিয়া মিউ টো আমি কেনেকৈ ডিনোট কৰো মিউ মানে যেটো কি কয় ৰিফ্ৰেক্টিভ ইনডেক্স কি হয় of medium 2 with respect to medium 1 এটো কেনেকৈ লিখা mu 21 refractive index of medium 2 with respect to medium 1 হেতুক আমি mu 21 বুলি লিখে ঠিক আছে is equal to v1 by v2 ঠিক আছে যদি আমাক কয় যে যদি পোহৰ মিডিয়াম 1ত v1 স্পীডত গতি কৰে আৰু মিডিয়াম 2ত v2 স্পীডত গতি কৰে তেতিয়া হলে তোমাৰ আমাক ক'লে যে মিডিয়াম 2ৰ ৰিফ্ৰেক্টিভ ইনডেক্স কি হ'ব তেতিয়া আমি কি কৰিম তেতিয়া আমি এনেকৈ উলিয়াম যে ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেসপেক্ট টু মিডিয়াম 1 হেতু আমি কেনেকৈ লিখে mu 21 বুলি লিখে mu 21 বুলি লিখে ঠিক আছে আৰু যদি একেই আমাক কয় যে what will be the refractive index of medium 1 with respect to medium 2 তেতিয়া হলে আমি হেতুক লিখিব লাগিব mu 12 মানে refractive index of medium 1 with respect to medium 2 হেতুক আমি mu 12 দি ডিনোট কৰিম আৰু হেতু ইকুৱেল টু হ'ব v2 by v1 সো এই দুইটা ৰিলেচনৰ পৰা আমি এটা কথা গম পালো যে যেটো ৰিফ্ৰেক্টিভ ইনডেক্স হয় refractive index of a medium is inversely proportional to the speed of light in that medium. So এই দুটা ৰিলেচনৰ পৰা মই এটা কনক্লুজন দিব পাৰো যে যেটো ৰিফ্ৰেক্টিভ ইনডেক্স হয় হেতু হেই মিডিয়ামটোত পোহৰৰ যি গতিবেগ
পোহৰৰ যি গতিবেগ সেই গতিবেগৰ লগত ইনভাৰ্সলি প্ৰপৰ্চনেল মানে পৰোক্ষভাৱে কি সামান্তৰিক পৰোক্ষ সামান্তৰিক বুলি ক'ব লাগিব সামান্তৰিক নহয় কি বুলি ক'ব এইটো আছামিজত ইনভাৰ্সলি প্ৰপৰ্চনেল যেটো আমাৰ কওঁ পৰোক্ষভাৱে আমাৰ আছামিজ ৱৰ্ডটো পাহৰি গৈছো যে এইটো ইনভাৰ্সলি প্ৰপৰ্চনেল মানে এইটোৱে হ'ব যে মিডিয়ামটোত মানে যিটো মিডিয়ামত স্পীড যদি বেছি হয় তেতিয়াহ'লে তাৰ ৰিফ্ৰেক্টিভ ইনডেক্স মানে প্ৰতিসৰণাংক কম হ'ব আৰু যদি স্পীডটো বেছি হয় স্পীডটো বেছি হ'লে প্ৰতিসৰণাংক কম হ'ব আৰু যদিহে স্পীডটো কম হয় তেতিয়াহ'লে সেই মিডিয়ামটোৰ প্ৰতিসৰণাংক বেছি হ'ব তো ইয়াৰ পৰা এটা কুৱেশ্যন এনেকুৱা হ'ব পাৰে যে কুৱেশ্যন এটা হ'ব পাৰে এনেকুৱা সাপোজ আমাক সুধি দিলে যে এনেকুৱা কুৱেশ্যন এটা দি দিলে যে হুইচ অফ দ্য ফলোয়িং ইন হুইচ medium the speed of light will be the highest ঠিক আছে সাপোজ অপশন দিলে mu 2 অপশন 2 দিলে যেনিবা mu equal to 1.5 অপশন সি 3 দিলে যেনিবা mu equal to 1.33 আৰু অপশন 4 দিলে যেনিবা আমাক mu equal to 0.5 তারপর এনেকুৱা চাৰিটা অপশন দি দিছে তো আমাক সুধিছে যে ইন হুইচ মিডিয়াম দ্য স্পীড অফ লাইট উইল বি দ্য হাইয়েষ্ট সো আমাক চাৰিটা অপশন দিছে সো মিউ আমাক দিয়া আছে চাৰিটা আমাক সুধিছে যে কোনটো মিডিয়ামত লাইটৰ স্পীডটো হাইয়েষ্ট হ'ব তো আমি জানো যে আমাক ৰিফ্ৰেক্টিভ ইনডেক্স গিটা দিয়া আছে মিডিয়ামৰ এটা দিয়া আছে 2 এটা 1.5 এটা 1.33 আৰু এটা 0.5 এটো mu equal to 1.33 mu equal to 1.33 আৰু mu equal to 0.5 তো আমি জানো যে mu2 মানে ৰিফ্ৰেক্টিভ ইনডেক্স is inversely proportional to the speed of light in that medium okay so যাৰে ৰিফ্ৰেক্টিভ ইনডেক্স বেছি হ'ব তাৰে সেই মিডিয়ামটোতে আটাইতকৈ পোহৰৰ ভেলোচিটি কম হ'ব আৰু যাৰ ৰিফ্ৰেক্টিভ ইনডেক্স কম হ'ব আটাইতকৈ লোৱেষ্ট হ'ব তাত সেই মিডিয়ামটোতে কি হ'ব পোহৰৰ স্পীডটো হাইয়েষ্ট হ'ব সো আমি যদি এই গোটেই চাৰিটা অপশন চাওঁ চাৰিটা অপশনৰ ভিতৰত মোৰ ডি অপশনটোত মিউটো আটাইতকৈ সৰু 0.5 সো এই ডি অপশন মোৰ কাৰেক্ট হ'ব কাৰণ এই মিডিয়ামটোতে পোহৰৰ স্পীড আটাইতকৈ বেছি হ'ব হাইয়েষ্ট হ'ব কেলে হাইয়েষ্ট হ'ব কাৰণ মিউ ইজ ইনভাৰ্সলি প্ৰপৰ্চনেল টু দ্য স্পীড অফ লাইট ইন দ্যাট মিডিয়াম ঠিক আছে তো এনেকুৱা কুৱেশ্যন আহি যাব পাৰে ইয়াৰ পৰা ঠিক আছে তো আগতে আমি কি ডিসকাস কৰি আছিলোঁ আগৰ স্লাইডটোত ঠিক আছে সেইটো মিউ 21 কৈছিলোঁ যে ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেসপেক্ট টু মিডিয়াম 1 সেইটো হৈ যায় v1/v2 আৰু ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 1 উইথ ৰেসপেক্ট টু মিডিয়াম 2 সেইটো হৈ যায় v2/v1 আৰু তাৰ পৰা মই কনক্লুড কৰিছিল যে ৰিফ্ৰেক্টিভ ইনডেক্স অফ এ মিডিয়াম ইজ ইনভাৰ্সলি প্ৰপৰ্চনেল টু দ্য স্পীড অফ লাইট ইন দ্যাট মিডিয়াম এতিয়া মই যদি এই মিডিয়াম 1টো এয়াৰ বুলি কনসিডাৰ কৰোঁ এয়াৰ ঠিক আছে এয়াৰ বুলি কনসিডাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব আচ্ছা তাৰ আগতে আৰু এটা কথা কওঁ লাইটৰ স্পীড ভেকুৱামত হাইয়েষ্ট হয় লাইটৰ স্পীড কোনটো মিডিয়ামত হাইয়েষ্ট হয় ভেকুৱামত হাইয়েষ্ট হয় তো স্পীড অফ লাইট is highest in vacuum okay so vacuumত লাইটৰ স্পীড আটাইতকৈ হাইয়েষ্ট হয় ঠিক আছে আৰু vacuumত লাইটৰ স্পীড কিমান হয় v is equal to 3 into 10 to the power 8 meter per second okay এটো হয় আৰু ইয়াক c দিও ডিনোট কৰে ইয়াক কি দি ডিনোট কৰে c বুলি ডিনোট কৰে ঠিক আছে আৰু লাইটৰ স্পীড আটাইতকৈ কোত হাইয়েষ্ট হয় ভেকুৱামত হাইয়েষ্ট হয় আৰু ভেকুৱামত লাইটৰ স্পীড কিমান 3 into 10 to the power 8 meter per second ইয়াক c বুলিও ডিনোট কৰা হয় এতিয়া মই আগৰটোলৈ আহোঁ আগৰটোত মই কি কৈছিলোঁ যদি মই এই মিডিয়াম 1টো
এয়াৰ বুলি কনচিডাৰ কৰোঁ, ঠিক আছে, তেতিয়াহ'লে তাক মই কেনেকৈ ডিনোট কৰিম, তেতিয়া মোৰ এইটো কি হৈ যাব, আমি আৰু এটা কথা ক'ব লাগিব, যে এয়াৰত লাইটৰ স্পীড আৰু ভেকুৱামত লাইটৰ স্পীড, ঠিক আছে, ভেকুৱামত লাইটৰ স্পীড আৰু এয়াৰত লাইটৰ স্পীড প্ৰায় ইকুৱেল বুলি ধৰা হয়, ঠিক আছে, এয়াৰ ভি এয়াৰ মানে ভেলচিটি অফ লাইট ইন এয়াৰ অলমষ্ট ভেকুৱামত যিমান হয় সেইটোৱে বুলি ধৰা হয়। চ' এয়াৰতো লাইটৰ স্পীড 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড বুলিয়েই ধৰা হয়, ঠিক আছে, মানে ভেকুৱাম আৰু এয়াৰত লাইটৰ স্পীড ইকুৱেল, ঠিক আছে, অলমষ্ট ইকুৱেল বুলি ধৰা হয়। তো তেতিয়াহ'লে মোৰ আগৰ যিটো আছিলে এইটো যদি মই মিডিয়াম 1টো এয়াৰ বুলি কনচিডাৰ কৰোঁ, তেতিয়াহ'লে ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ মিডিয়াম 2 উইথ ৰেচপেক্ট টু মিডিয়াম 1 মানে মোৰ μ21টো মই কি লিখিব পাৰিম, ইয়াৰ পৰা যে এইটো যদি মই মিডিয়াম 2ৰ স্পীডটো যদি মই এতিয়া ভি বুলি কনচিডাৰ কৰোঁ, মিডিয়াম 2ৰ স্পীডটো মই এতিয়া কি বুলি কনচিডাৰ কৰিলোঁ, ভি বুলি যদি মই কনচিডাৰ কৰোঁ, তেতিয়াহ'লে মোৰ এক্সপ্ৰেশ্যনটো কি হৈ যাব, c/v হৈ যাব, অ'কে, c/v হৈ যাব, ঠিক আছে, ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ মিডিয়াম 2 উইথ ৰেচপেক্ট টু মিডিয়াম 1 মোৰ কি হৈ যাব, c/v হৈ যাব। চ' এইটোক কোৱা হয়, এই যিটো ৰিলেশ্যন, এই ৰিলেশ্যনটোক কোৱা হয় এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ এ মিডিয়াম। কি বুলি কয়, এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ এ মিডিয়াম। চ' এইটো লিখি দিছোঁ, কি বুলি কয় এই ৰিলেশ্যনটোক, যদি মিডিয়াম 1টো মই এয়াৰ বুলি ধৰোঁ, ঠিক আছে, যদি মিডিয়াম 1টো মই এয়াৰ বুলি কনচিডাৰ কৰোঁ, তেতিয়াহ'লে এই ৰিলেশ্যনটোক মোক কি বুলি ক'ব, এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স, ঠিক আছে। চ' এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স, আৰু এই এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্সটোকে আমি কি বুলি কওঁ, ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ এ মিডিয়াম বুলি কওঁ, ঠিক আছে, আৰু এই এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্সটোকে কি বুলি কয়, μm বুলি লিখে, μm = c/v, ঠিক আছে, আৰু এইটোকে কি বুলি কয়, ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ এ মিডিয়াম বুলি কয়, ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ এ মিডিয়াম, ঠিক আছে। এতিয়া কথাটো হ'ল, আমি এতিয়া দেখিলোঁ যে যিকোনো এটা মিডিয়ামত মিউ মানে আমি এইটোৱে বুজিলোঁ যে ৰেচিঅ' অফ লাইট ইন এয়াৰ, স্পীড অফ লাইট ইন এয়াৰ টু দ্য স্পীড অফ লাইট ইন ডেট মিডিয়াম। চ' আল্টিমেটলি আমি ৰিফ্ৰেক্টিভ ইণ্ডেক্স কি গম পালোঁ, যে পোহৰে এয়াৰত যিমান স্পীডত যায় আৰু পোহৰে এটা মিডিয়ামত যিমান স্পীডত যায়, সেই দুইটাৰ ৰেচিঅ' যদি আমি কেলকুলেট কৰোঁ, সেইটোৱে হৈ গ'ল আমাৰ কি, ৰিফ্ৰেক্টিভ ইণ্ডেক্স, ঠিক আছে। এতিয়া যদি তোমাক দিয়া থাকে চাপ'জ ৰিফ্ৰেক্টিভ ইণ্ডেক্স ইজ 1. চাপ'জ যিকোনো এটা মিডিয়ামত দিয়া আছে বোলে 1.52, ঠিক আছে, তেতিয়াহ'লে আমি বুজিব লাগিব যে স্পীড অফ লাইট ইন এয়াৰ টু দ্য স্পীড অফ লাইট ইন ডেট মিডিয়াম ইজ ইকুৱেল টু 1.52। চ' সেইটো আমি কি বুলি বুজিম, চাপ'জ আমাক দিয়া আছে কেনেকৈ ধৰণে, চাপ'জ আমাক কোৱা আছে যে মিউ = 1.5, যিকোনো মিডিয়াম এটা 1.5 বুলি দিয়া আছে, তেতিয়া আমি বুজিব লাগিব যে স্পীড অফ লাইট ইন এয়াৰ to the speed of light in the medium is equal to কি হ'ব, 1.5, আৰু ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ এয়াৰ সদায় কিমান ধৰে, 1 ধৰে, ঠিক আছে, ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ এয়াৰ 1, এইটো 1 বুলি ধৰা হয়, ঠিক আছে, অ'কে। চ' এইটো হৈ গ'ল আমাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ কথা। এতিয়া আমি আহোঁ, ৰিফ্ৰেক্টিভ ইণ্ডেক্স আমি গম পালোঁ কি হয়, ঠিক আছে।
ৰিফ্ৰেক্টিভ ইণ্ডেক্স যেতিয়া গম পোৱাৰ পাছত আমি গম পাব লাগিব যে ৰিফ্ৰেকশ্যন স্ফেৰিকেল লেন্স ৰিফ্ৰেকশ্যন বাই স্ফেৰিকেল লেন্স স্ফেৰিকেল লেন্সত ৰিফ্ৰেকশ্যন কেনেকৈ হয় সেইটো আমি নেক্সট পঢ়িম ঠিক আছে অ'কে So spherical, কি কৈছে what is spherical lens and image formation in spherical lens through refraction. So এইটো টপিক আমি পঢ়িব লাগিব ঠিক আছে অলপ জুম কৰি লৈছোঁ টপিকটো কি what is spherical lens and image formation in spherical lens through refraction. So spherical lens কি হয় সেইটো আমি জানিব লাগিব so spherical lens কি হয় lens is a transparent material having two surfaces bound together of which at least one surface should be spherical. It is spherical lens. Lens no কাক কয় so lens আমি কি লিখিব লাগিব lens হৈ গ'ল দুটা transparent surface bound together দুটা একেলগ হৈ থাকিব লাগিব দুটা transparent surface যদি একেলগে bound হৈ থাকে একেলগে থাকে আৰু কি হ'ব লাগিব এই দুটা সাৰফেসৰ এটলিষ্ট এটা স্ফিয়াৰৰ পাৰ্ট হ'ব লাগিব সো আমি যদি এইটো মই চাইছো এইটো দুটা সাৰফেস আছে দুটা সাৰফেস বাউন্ড হৈ আছে এই সাৰফেস দুটা কি হয় প্ৰত্যেকটো সাৰফেসে দেখিছে যে এটা স্ফিয়াৰৰ পাৰ্ট হয় মানে এটা স্ফিয়াৰৰ কি হয় পাৰ্ট হয় এটো এটা স্ফিয়াৰৰ পাৰ্ট হয় ঠিক আছে দুইখন সাৰফেসে এটা স্ফিয়াৰৰ পাৰ্ট হয় তো সেই কাৰণে এনেকুৱা যিবিলাক দুটা সাৰফেস bound together আৰু তাৰে যিকোনো এটলিষ্ট এটা সাৰফেস কিন্তু এটা কি হ'ব লাগিব এটা স্ফিয়াৰৰ পাৰ্ট হ'ব লাগিব সো এনেকুৱা যিবিলাক সাৰফেস একেলগে বাউন্ড হৈ থাকে এইবিলাককে আমি কি বুলি কওঁ লেন্স বুলি কওঁ ঠিক আছে এইবিলাকক আমি কি বুলি কওঁ লেন্স বুলি কওঁ ঠিক আছে আৰু হে সৰি স্ফেৰিকেল লেন্স বুলি কওঁ ঠিক আছে কেলে স্ফেৰিকেল লেন্স বুলি কওঁ কাৰণ হেতৰ যি দুটা সাৰফেস আছে সিহঁতৰ এটলিষ্ট এটা সাৰফেস কি হয় এটা স্ফিয়াৰৰ পাৰ্ট হয় আৰু সেই কাৰণে এনেকুৱা সাৰফেস বিলাকক কি বুলি কয় লেন্স বুলি কয় ঠিক আছে সো লেন্স হ'বলৈ হলে আমাক মেইন কন্ডিশন কি লাগিব যে লেন্স হ'বলৈ হলে তাৰ দুটা সাৰফেস বাউন্ড টুগেদাৰ হ'ব লাগিব আৰু সেই যি দুটা সাৰফেস একেলগে বাউন্ড হৈ থাকে সেই সাৰফেস দুটাৰ এটলিষ্ট এটা সাৰফেস এটা স্ফিয়াৰৰ পাৰ্ট হ'ব লাগিব ঠিক আছে তেতিয়াহে আমি তাক স্ফেৰিকেল লেন্স বুলি কম আৰু এতিয়া আমি আহো স্ফেৰিকেল লেন্স আমি ইয়াতে পঢ়িব লাগিব দুই প্ৰকাৰৰ স্ফেৰিকেল লেন্স মেইনলি পঢ়িব লাগিব এটা হৈ গ'ল বাইকনভেক্স লেন্স আৰু এটা হৈ গ'ল বাইকনকেভ লেন্স সো বাইকনভেক্স আৰু বাইকনকেভ এই দুটা লেন্সৰ বিষয়ে আমি পঢ়িব লাগিব কি লেন্সৰ কথা আমি পঢ়িব লাগিব মেইনলি আমি পঢ়িব লাগিব বাইকনভেক্স বা কনভেক্স লেন্স ঠিক আছে কনভেক্স লেন্স আৰু কনকেভ লেন্স ইজিকে সো আমি দুটা লেন্সে পঢ়িব লাগিব কনভেক্স লেন্স আৰু কনকেভ লেন্স তো স্ফেৰিকেল লেন্সৰ ভিতৰত আমি এই দুটা লেন্সৰ কথা ইয়াতে পঢ়িব লাগিব সো কনভেক্স লেন্স আৰু কনকেভ লেন্স ঠিক আছে এটা আহি গ'ল কনভেক্স লেন্স কাক কয় সো কনভেক্স লেন্স কাক কয় যি লেন্সত দুটা সাৰফেস থাকে আৰু দুইটা সাৰফেসে কি হয় স্ফিয়াৰৰ পাৰ্ট হয় আৰু সেই দুটা সাৰফেস বাউন্ড টুগেদাৰ দুইটা একেলগে বাউন্ড হৈ থাকে ঠিক আছে আৰু সেই সাৰফেস দুটা এটা স্ফিয়াৰৰ পাৰ্ট হয় আৰু কি হ'ব তেহেতৰ যি দুটা সাৰফেস থাকে সেই সাৰফেস দুটা বাহিৰৰ ফালে কাৰ্ভ হয় এটা বাহিৰৰ ফালে কাৰ্ভ হৈছে ঠিক আছে সো এনেকুৱা লেন্সক কি বুলি কয় কনভেক্স লেন্স বুলি কয় কনভেক্স লেন্স বুলি কয় ঠিক আছে এই কি বুলি হয় কনভেক্স লেন্স কাক কয় যে দুটা সাৰফেস থাকিব লাগিব দুইটা সাৰফেসে স্ফিয়াৰৰ পাৰ্ট হ'ব লাগিব আৰু দুটা সাৰফেস বাউন্ড টুগেদাৰ যি দুটা সাৰফেস বাউন্ড টুগেদাৰ হৈ থাকে দুইটা সাৰফেসে স্ফিয়াৰৰ পাৰ্ট হ'ব লাগিব আৰু তেওঁলোকৰ যি দুটা সাৰফেস থাকে সেই সাৰফেস দুটা কি হ'ব বাহিৰৰ ফালে কাৰ্ভ হয় বাহিৰৰ ফালে কাৰ্ভ হয় সো এনেকুৱা লেন্সক আমি কি বুলি কওঁ কনভেক্স লেন্স বুলি কওঁ কনভেক্স লেন্সৰ কি হয় মিডল পাৰ্টটো বেছি ঠিক হয় মিডল পাৰ্টটো বেছি ঠিক এই পাৰ্টটো বেছি ঠিক হয়
compared to this part. তো এই দুটা পাৰ্ট কি হয় থিন হয়, কম্পেয়াৰলি থিন হয়, এইডোখৰ থিন হয়। তো মিডল পাৰ্টটো কি হয় ঠিক হয়, আৰু ওপৰৰ যিটো পাৰ্ট থাকে এইটো কম্পেয়াৰিভলি থিন হয়। ঠিক আছে, নেক্সট আহিলে আমাৰ কি, আচ্ছা, আৰু কনভেক্স লেন্সত কনভেক্স এই যিখন কনভেক্স লেন্স, এই কনভেক্স লেন্সখনক আমি আৰু এটা নাম দি জানো, সেইটো নাম হ'ল কনভাৰ্জিং লেন্স বুলিও কয়। কি বুলি কয়? কনভাৰ্জিং লেন্স, কনভাৰ্জিং লেন্স। চ' কনভেক্স লেন্সক কেলে কনভাৰ্জিং লেন্স বুলি কয়, যে কনভেক্স লেন্সত ৰিফ্ৰেকশ্যন হোৱাৰ পিছত কি হয়, লাইট ৰেজবিলাক এটা পইণ্টৰ ফালে কনভাৰ্জ হয়। চ' সেইকাৰণে কনভেক্স লেন্সক কি বুলি কয়, কনভাৰ্জিং লেন্স বুলি কয়। ঠিক আছে, নেক্সট আমি পঢ়িব লাগিব কনকেভ লেন্স। ইফ দ্য অবজেক্ট ইজ এট ইনফিনিটি, যদি অবজেক্টটো ইনফিনিটিত থাকে, চ' এইখন এখন কনভেক্স লেন্স, এইবাৰ প্ৰিন্সিপাল এক্সিছ। ঠিক আছে, এইটো হৈ গ'ল চেণ্টাৰ অফ কাৰ্ভেচাৰ C1, এইটো হৈ গ'ল C2, এইটো হৈ গ'ল F2, এইটো হৈ গ'ল F1। অবজেক্টটো ইনফিনিটিত আছে, চ' ইনফিনিট থাকিলে কি হ'ব, পেৰেলেলকৈ আহিব টু অপটিক চেণ্টাৰ O, পেৰেলেল হোৱা নাই, পেৰেলেলকৈ আঁকিব লাগিব আমি। ঠিক আছে, চ' প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলকৈ লাইট ৰে আহিছে, আফটাৰ ৰিফ্ৰেকশ্যন ফ'কাছৰ মাজেৰে পাৰ হৈ গৈছে। অ'কে, এইফালেও আহিছে, ফ'কাছৰ মাজে পাৰ হৈ গৈছে। ঠিক আছে, আকৌ পেৰেলেলকৈ আহিছে, ফ'কাছৰ মাজেৰে পাৰ হৈ গৈছে, ফ'কাছৰ মাজেৰে পাৰ হৈ গৈছে। চ' আমি দেখিম যে কি হয়, যদিহে অবজেক্টটো ইনফিনিটিত থাকে, অ'কে, যদিহে অবজেক্টটো ইনফিনিটিত থাকে, তেতিয়াহ'লে কি হয়, কনভেক্স লেন্সত ইমেজটো ক'ত হয়, ইমেজ ফৰ্মড এট ফ'কাছ, F2। ঠিক আছে, এই F2টোক কি বুলি কয়, প্ৰিন্সিপাল ফ'কাছ। এণ্ড ইমেজটো কেনেকুৱা হ'ব, ইমেজটো ডিমিনিছড হ'ব, ডিমিনিছড, যথেষ্ট সৰু হ'ব। এণ্ড ৰিয়েল ইমেজ হ'ব, এণ্ড ইনভাৰ্টেড ওৱান হ'ব। চ' কনভেক্স লেন্সৰ ক্ষেত্ৰত অবজেক্টটো যেতিয়া ইনফিনিটিত থাকে, তেতিয়াহ'লে ইমেজ ক'ত ফৰ্ম হয়, ইমেজ ইজ ফৰ্মড এট ফ'কাছ F2, এণ্ড ইমেজ উইল বি এ ডিমিনিছড ওৱান, ৰিয়েল ওৱান, এণ্ড ইনভাৰ্টেড ওৱান। ঠিক আছে, নেক্সট আছে when object is beyond twice of F1. So twice of F1 means C1 or beyond C1 আছে। okay, so এখন কি আমাৰ convex lens, principal axis C1, F1, O, F2, C2। okay, আমাৰ অবজেক্ট ক'ত আছে, বিয়ণ্ড C1। ঠিক আছে, okay, so first আহিলে ray parallel to principal axis after refraction passing to the focus. Second আহিলে কি, optical center মাজেৰে, বেলেগ এটা কালাৰ দিলে বেছি ডিষ্টিংক্টলি আমি দেখা পাম। ঠিক আছে, অ'কে, নেক্সট ৰে ক'লৈ আহিলে, অপটিক চেণ্টাৰৰ মাজেৰে আহিলে,
আফটাৰ ৰিফ্ৰেকশ্যন একে ডিৰেকশ্যনত গুচি গ'ল। অ'কে, এতিয়া দেখিলোঁ যে ইমেজটো ক'ত ফৰ্ম হৈছে মোৰ, এইটো যদি মই এ বি হয়, এইটো মোৰ তেতিয়াহ'লে কি হ'ব, এ ডেছ বি ডেছ। অ'কে, তেতিয়াহ'লে মই কি ক'ব পাৰোঁ, ইমেজটো মোৰ ক'ত ফৰ্ম হৈছে, ইমেজ ক'ত ফৰ্ম হৈছে, ইমেজ F2 আৰু C2ৰ মাজত হৈছে। তো মোৰ ইমেজটো ক'ত ফৰ্ম হৈছে, বিটুইন ফ'কাছ এণ্ড চেণ্টাৰ অফ কাৰ্ভেচাৰ। আৰু ইমেজটো কি হ'ব, ৰিয়েল ইমেজ হ'ব, ৰিয়েল ইমেজ ইনভাৰ্টেড ইমেজ হ'ব। অ'কে, ৰিয়েল ইমেজ হ'ব, ইনভাৰ্টেড ইমেজ হ'ব, আৰু ডিমিনিছড হ'ব, মিনছ অবজেক্টতকৈ সৰু হ'ব। এণ্ড ডিমিনিছড, ইয়াত লিখিছোঁ, এণ্ড ডিমিনিছড ওৱান। ঠিক আছে, চ' এইটো ক্ষেত্ৰত আমি কি দেখিলোঁ, যদিহে অবজেক্টটো বিয়ণ্ড টুৱাইছ F1ত থাকে, চ' কনভেক্স লেন্সত ইমেজ ক'ত ফৰ্ম হয়, বিটুইন F2 এণ্ড C2, ইমেজ উইল বি এ ৰিয়েল ওৱান, ডিমিনিছড ওৱান, এণ্ড ইনভাৰ্টেড ওৱান। অ'কে, নেক্সট কণ্ডিশ্যন আহিলে, when object is at twice of F1, object is at twice of F1. Okay, convex lens, principal axis C1, F1, F2, C2. So 2F1 মানে C1ত থাকিব অবজেক্ট। অ'কে, তো যেতিয়া পেৰেলেলি আহিব, এইটো অপটিক চেণ্টাৰ O, আফটাৰ ৰিফ্ৰেকশ্যন ফ'কাছৰ মাজেৰে যাব, অপটিক চেণ্টাৰৰ মাজেৰে যেতিয়া যাব, কি হ'ব, একে ডিৰেকশ্যনত গুচি যাব আফটাৰ ৰিফ্ৰেকশ্যন। চ' মোৰ ইমেজ ক'ত ফৰ্ম হ'ব, এট C2। চ' এইটো যদি মোৰ এ বি হয়, তেতিয়াহ'লে মোৰ এইটো এ ডেছ বি ডেছ হ'ব। চ' when object is at twice F1, image will form at twice F2. Okay, image ক'ত ফৰ্ম হ'ব, ইমেজ at twice of F2. So image will be কি হ'ব, real one, inverted image, real image, inverted image, আৰু কি হ'ব, same sizeৰ হ'ব, same size. চ' যিটো আমি মিৰৰত যেতিয়া চেণ্টাৰ অফ কাৰ্ভেচাৰত, এইটো এতিয়া চেণ্টাৰ অফ কাৰ্ভেচাৰত আছে অবজেক্টটো, তেতিয়াহ'লে আমি ইমেজো ক'ত পাম, লেন্সৰ আদাৰ ছাইডত থকা চেণ্টাৰ অফ কাৰ্ভেচাৰতে পাম। যেনেকৈ আমি মিৰৰত পাইছিলোঁ যে চেণ্টাৰ অফ কাৰ্ভেচাৰত যেতিয়া অবজেক্ট থাকে, চ' আফটাৰ ৰিফ্লেকশ্যন ইমেজ ক'ত ফৰ্ম হয়, চেণ্টাৰ অফ কাৰ্ভেচাৰতে ফৰ্ম হয়। ঠিক একেদৰে লেন্সৰ ক্ষেত্ৰত যেতিয়া চেণ্টাৰ অফ কাৰ্ভেচাৰত অবজেক্ট থাকিব, চ' ইমেজো ক'ত ফৰ্ম হ'ব, চেণ্টাৰ অফ কাৰ্ভেচাৰতে ফৰ্ম হ'ব আফটাৰ ৰিফ্ৰেকশ্যন, and that center of curvature is on the other side of the lens in case of a convex lens. Okay, ঠিক আছে, next আহিব কি, when number 4, when object is between
C1 and F1 ঠিক আছে C1 আৰু F1 ৰ মাজত থাকিলে ইমেজ কেনেকৈ ফৰ্ম হ'ব সো ফাৰ্স্ট এখন মুকি কনভেক্স লেন্স প্ৰিন্সিপাল এক্সিস C1 F1 F2 C2 object is between C1 and F1 this is optic center so principal axis of parallel ke ahile after refraction focus or maze gol okay so optic center maze ahile yat ek direction after refraction gusi gol so mur image code form hoise yat so etu jodi mur a b hoy so this will be my a dash b dash so image will form beyond twice f2 beyond c2 so image will form beyond c2 okay beyond c2 more image form hobo real image form hobo real image hobo ঠিক আছে inverted image hobo ঠিক আছে real image inverted image আৰু কি হ'ব enlarged image হ'ব so মোৰ object কে image টো enlarged হ'ব so enlarged image ঠিক আছে enlarged image ঠিক আছে so image will form beyond c2 real image হ'ব inverted image হ'ব but enlarged image হ'ব ঠিক আছে so convex lensৰ ক্ষেত্ৰত যেতিয়া object টো c1 আৰু f1 ৰ মাজত থাকে তেতিয়া আমাৰ image টো form হ'ব beyond c2 image to real image form hobo inverted image form hobo and enlarged image hobo ঠিক আছে next আমি কি চাম next number 5 কি কৈছে when image is at f1 oh sorry object is at f1 object is at f1 okay convex lens okay principal axis c1 f1 f2 c2 object is at f1 so this is optic center okay parallel to principal axis after refraction going to focus and through optic center it will go on the same way okay to ami dekhisu je image will form at infinity okay so image will form at infinity image will form at infinity image to code form hobo infinity form hobo and image will be a real image form hobo ঠিক আছে real image hobo inverted image hobo and কি hobo enlarged image hobo so object ke bahut dangor ami image pam enlarged image hobo enlarged image ঠিক আছে so convex lensৰ ক্ষেত্ৰত যেতিয়া object টো f1 ত থাকিব তেতিয়া কি হ'ব image will form at infinity image will be a real one inverted one and enlarged one okay next আমি চাম when object is at between f1 and o number 6 object is at between f1 and
O. Convex lens. This is principal axis. C1, F1, F2, C2. So object is at between a to optic center to optic center. The object is between O and F1. Suppose object is here. Object is here. So parallelly ahibo. After refraction ki hobo? F1 er majere jabo. Okay. And etu ভালকে আঁকিছো এটো নহলে আমাৰ অবজেক্টটো নোলাব ইয়াত অবজেক্টটো আছে between O and F1 okay so parallelly আহিব after refraction কি হ'ব ফোকাসৰ মাজেৰে যাব okay then কি হ'ব অপটিক সেন্টাৰ মাজেৰে যাব একে ডিৰেকচনত ই after refraction গুচি যাব আৰু এটো okay so এই ক্ষেত্ৰত আমি দেখিম যে image will form image to কি হ'ব the same side of the lens হ'ব and this will be a virtual image হ'ব okay this will be a virtual image ঠিক আছে this will be a virtual image হ'ব and image will be a erect one okay so image is formed on the same side of the lens same side of the lens তো এটা আমাৰ real image নহয় virtual image হ'ব virtual image আৰু erect image হ'ব erect image মানে inverted নহয় erect হ'ব erect image আৰু কি হ'ব magnified হ'ব মানে অবজেক্টতকে ডাঙৰ হ'ব magnified image okay magnified image okay so যেতিয়া অবজেক্টটো between f1 and o মাজত থাকিব তেতিয়া কি হ'ব convex lensৰ ক্ষেত্ৰত ইমেজটো লেন্সৰ same sideত form হ'ব and the image will be a virtual image it will be an erect image and it will be a magnified image okay next আমি চাওঁ concave lensত কেনেকে image form হয় okay concave lensত কেনেকে image form হয় ঠিক আছে so concave lens okay so এটা concave lensৰ কথা আহিলে এটো এখন concave lens আছে ঠিক আছে a principal axis okay this is C1 this is F1 this is F2 this is C2 okay so eto ahile parallelly eto yar হৈ গল optic center parallelly ahile principal axis of parallelly so after refraction ই diverge হোৱা যেন লাগিব কৰ পৰা diverge হোৱা যেন লাগিব from focus ঠিক আছে from focus ই diverge হোৱা যেন লাগিব okay ঠিক আছে আৰু optic center মাজেদি যদি যায় ঠিক আছে আৰু optic center মাজেদি যদি যায় এটো so একে ডিৰেকচনত যাব একে ডিৰেকচনত ই গুচি যাব so আমাৰ অবজেক্ট ইমেজটো কোড ফৰ্ম হ'ব ইমেজটো ফৰ্ম হ'ব ইয়াত ঠিক আছে so আমি যে এটো যদি মোৰ ইয়াত যদি মই লওঁ এটো যদি মোৰ AB হয় এটো মোৰ কি হৈ যাব A dash B dash তো আমি যদি চাওঁ কনকেভ লেন্সত কি হয় সদায় ভাৰ্চুৱেল ইমেজে আমি পাম ঠিক আছে কনকেভ লেন্সত সদায় আমি কি পাম ভাৰ্চুৱেল ইমেজ পাম ঠিক আছে তাৰ পিছতে কি পাম ইমেজটো সদায় ডিমিনিশড হ'ব
ইমেজ সদায় কি হ'ব ডিমিনিছড হ'ব ডিমিনিছড হ'ব ইমেজৰ সাইজটো সদায় কি হ'ব ডিমিনিছড হ'ব আৰু ভাৰ্চুৱেল ইমেজ হ'ব আৰু ইৰেক্ট ইমেজ হ'ব ঠিক আছে ইৰেক্ট ইমেজ হ'ব ইৰেক্ট ইমেজ ইনভাৰ্টেড ইমেজ নহয় তো আমি সদায় কি পাম ইৰেক্ট ইমেজ পাম ঠিক আছে তো এইটো কথা আমি মনত ৰাখিব লাগিব যে কনকেভ লেন্সত সদায় কি ইমেজ ফৰ্ম হয় ভাৰ্চুৱেল ইমেজ ফৰ্ম হয় ইমেজৰ সাইজ সদায় ডিমিনিছড হয় আৰু ইৰেক্ট ইমেজ ফৰ্ম হয় ঠিক আছে এই কথাকেইটা আমি মনত ৰাখিব লাগিব অ'কে এতিয়া আমি আৰু এটা অথনি পঢ়িছিলোঁ যে কনকেভ লেন্সক ডাইভাৰ্জিং লেন্স বুলিও কয় কেলৈ ডাইভাৰ্জিং লেন্স কয় কাৰণ যেতিয়া পেৰেলেলকৈ আহে প্ৰিন্সিপাল এক্সিছৰ চ' ইয়াৰ ক'ৰ পৰা ডাইভাৰ্জ হোৱা যেন লাগে আফটাৰ ৰিফ্ৰেক্টেড ৰেটো ক'ৰ পৰা ডাইভাৰ্জ হোৱা যেন লাগে চ' এই ফ'কাছৰ পৰা ডাইভাৰ্জ হোৱা যেন লাগে চ' সেইকাৰণে কনকেভ লেন্সক কি বুলি কয় ডাইভাৰ্জিং লেন্স বুলি কয় আৰু কনভেক্স লেন্সক কি বুলি কয় কনভাৰ্জিং লেন্স বুলি কয় চ' কনকেভ লেন্সক কয় ডাইভাৰ্জিং লেন্স আৰু কনভেক্স লেন্সক কয় কনভাৰ্জিং লেন্স ঠিক আছে চ' এইকেইটা কথা আমি গম পালোঁ কেনেকৈ কনভেক্স আৰু কনকেভ লেন্সত ইমেজ ফৰ্মেশ্যন হয় সেইটো আমি শিকিলোঁ নেক্সট আমি কি পঢ়িব লাগিব যে লেন্স ফৰ্মুলা এণ্ড মেগনিফিকেশ্যন এণ্ড চাইন কনভেনশ্যন ঠিক আছে মেগনিফিকেশ্যন পঢ়িব লাগিব আৰু চাইন কনভেনশ্যন পঢ়িব লাগিব ঠিক আছে যেনেকৈ আমি মিৰৰত মিৰৰ ফৰ্মুলা পাইছিলোঁ তেনেকৈ লেন্সত লেন্স ফৰ্মুলা আছে চ' লেন্স ফৰ্মুলাটো কি হয় লেন্স ফৰ্মুলাটো হয় 1/v minus 1/u equal to 1/f সেম মিৰৰৰ গতে খালি ইয়াতে মাইনাছ হয় তাতে আমি পাইছিলোঁ 1/v plus 1/u equal to 1/f কিন্তু লেন্সৰ ক্ষেত্ৰত কি হয় 1/v minus 1/u equal to 1/f অ'কে তো এটা v কি v হৈ গ'ল ইমেজ ডিষ্টেঞ্চ v হৈ গ'ল ইমেজ ডিষ্টেঞ্চ v ইমেজ ডিষ্টেঞ্চ u কি হয় u হৈ গ'ল অবজেক্ট ডিষ্টেঞ্চ u অবজেক্ট ডিষ্টেঞ্চ এণ্ড f কি হয় ফ'কেল লেংথ f কি হয় ফ'কেল লেংথ ঠিক আছে এইটোৱে হৈ গ'ল আমাৰ লেন্স ফৰ্মুলা এইটোকে আমি কি বুলি কওঁ লেন্স ফৰ্মুলা অ'কে তাৰপিছত আহিলে মেগনিফিকেশ্যন আমি মিৰৰত কি পাইছিলোঁ মিৰৰত পাইছিলোঁ m ইকুৱেল টু মাইনাছ v বাই ইউ m ইকুৱেল টু মাইনাছ অফ v বাই ইউ কিন্তু লেন্সৰ ক্ষেত্ৰত কি হয় লেন্সৰ ক্ষেত্ৰত মেগনিফিকেশ্যন কি হয় m ইকুৱেল টু v বাই ইউ m ইকুৱেল টু v বাই ইউ একেই ইয়াতো m মানে কি বুজায় size of the image divided by size of the object equal to v by u so এইটোৱে হৈ গ'ল magnification in case of a lens আৰু সাইন কনভেনশ্যনৰ কথা যেতিয়া কওঁ তো সাইন কনভেনশ্যন আমি মিৰৰত যেনেকৈ কনচিডাৰ কৰিছিলোঁ লেন্সতো আমি একেদৰেই কনচিডাৰ কৰিব লাগিব খালি মিৰৰত আমি কিহৰ পৰা ডিষ্টেঞ্চবোৰ মেজাৰ কৰিছিলোঁ মিৰৰত মেজাৰ কৰিছিলোঁ আমি পলৰ পৰা কিন্তু লেন্সৰ ক্ষেত্ৰত আমি ডিষ্টেঞ্চবিলাক মেজাৰ কৰিম অপটিক চেণ্টাৰৰ পৰা ঠিক আছে যদিহে অপটিক চেণ্টাৰৰ অপজিটত আমি অপটিক চেণ্টাৰৰ ছেইম ডিৰেকশ্যনত আমি যদি মেজাৰ কৰোঁ আমি পজিটিভ চাইন ল'ম আৰু অপটিক চেণ্টাৰৰ অপজিট ডিৰেকশ্যনত আমি যদি মেজাৰ কৰোঁ ডিষ্টেঞ্চবিলাক তেতিয়াহ'লে আমি কি বুলি ক'ম নিগেটিভ চাইন ল'ম ঠিক আছে তো এটা ডায়েগ্ৰামৰ সহায়ত মই বুজাই দিছোঁ চাইন কনভেনশ্যনটো ছাপ'জ এইখন আমাৰ কি হ'ল কনভেক্স লেন্স এখন আছে ঠিক আছে এইটো প্ৰিন্সিপাল এক্সিছ ইয়াত হৈ গ'ল মোৰ C1 F1 ইয়াত হৈ গ'ল F2 C2 অ'কে তো ইয়াতে মোৰ অপটিক চেণ্টাৰ আছে ঠিক আছে যদি সদায় অবজেক্টটো ছাপ'জ এইখিনিত আছে অ'কে তো অবজেক্ট ডিষ্টেঞ্চটো মই ক'ৰ পৰা মেজাৰ কৰিম অপটিক চেণ্টাৰৰ অপজিটত মই মেজাৰ কৰিম ঠিক আছে ইনচিডেণ্ট ৰেটো এইফালে যাব এনেকৈ তো ইনচিডেণ্ট ৰে অপজিটত মই অপটিক চেণ্টাৰৰ পৰা মেজাৰ কৰিম চ' ইউটো সদায় কি হ'ব তেতিয়া মই ইউটো কি ধৰিম নিগেটিভ ধৰিম অ'কে আৰু কনভেক্স লেন্সৰ ক্ষেত্ৰত ভি সদায় পজিটিভ হয় এক্সেপ্ট ভি সদায় লেন্সৰ আদাৰ ছাইডত হয় এইটো ডিৰেকশ্যনত হ'ব ভি চ' ভি সদায় কি হ'ব পজিটিভ হয় এক্সেপ্ট কেতিয়া এবাৰ এটা ক্ষেত্ৰতে নিগেটিভ হয় যেতিয়া কি হয় অবজেক্টটো যেতিয়া অপটিক চেণ্টাৰ আৰু ফ'কাছৰ মাজত থাকে তেতিয়া কি হয় কনভেক্স লেন্সৰ ক্ষেত্ৰত আমি কি পাইছিলোঁ অলৰেডি ভাৰ্চুৱেল ইমেজ পাইছিলোঁ ভাৰ্চুৱেল ইমেজটো ক'ত ফৰ্ম হৈছিলে লেন্সৰ ছেইম ছাইডত ফৰ্ম হৈছিলে তেতিয়াহে কি হ'ব ভি নিগেটিভ হ'ব ঠিক আছে আদাৰৱাইজ ভি সদায় পজিটিভ হয় আৰু ফ'কেল লেংথ কি হ'ব এইটো F2 এইটো প্ৰিন্সিপাল এক্সিছ হয়
কনভেক্স লেন্সৰ ক্ষেত্ৰত F2 কি হয় প্ৰিন্সিপাল ফ'কাছ হয় তেতিয়াহ'লে প্ৰিন্সিপাল ফ'কাছটো আমি কি কৰিছোঁ ইন দ্য ডিৰেকশ্যন অফ ইনচিডেণ্ট ৰে আমি মেজাৰ কৰিম চ' সেইকাৰণে Fও কি হয় পজিটিভ হয় ঠিক আছে চ' কনভেক্স লেন্সৰ ক্ষেত্ৰত Fও সদায় কি হয় পজিটিভ হয় ঠিক আছে পজিটিভ হয় ফ'কেল লেংথটো সদায় কি হয় পজিটিভ হয় স্মল f ফ'কেল লেংথ কি হয় সদায় পজিটিভ হয় ওকে এইকেইটা কথা আমি মনত ৰাখিব লাগিব ঠিক আছে নেক্সট যেতিয়া আমি কনকেভ লেন্সলৈ আহোঁ তেতিয়া কনকেভ লেন্সত কি হয় এইটো কনকেভ লেন্স প্ৰিন্সিপাল এক্সিছ ইয়াত আছে মোৰ C1 ইয়াত আছে মোৰ F1 ইয়াত আছে মোৰ F2 ইয়াত আছে মোৰ C2 ওকে ইয়াত আছে মোৰ অপটিক চেণ্টাৰ ঠিক আছে সাপোজ মোৰ ইয়াত অবজেক্টটো আছে ওকে চ' অবজেক্টটো কি হয় ইয়াৰ পৰা সাপোজ ৰে গ'ল তো আফটাৰ ৰিফ্ৰেকশ্যন ই এনেকৈ গ'ল ডাইভাৰ্ছ হয় কিন্তু ফ'কাছৰ পৰা ডাইভাৰ্ছ হোৱাগতে লাগিলে চ' ইয়াতে F1টো প্ৰিন্সিপাল এক্সিছ হয় প্ৰিন্সিপাল ফ'কাছ হয় F1টো কি হয় ইন কেছ অফ কনকেভ লেন্স F1টো কি হয় প্ৰিন্সিপাল ফ'কাছ হয় চ' ইয়াতে F2 কি হ'ব সেইকাৰণে আমি F2 কি opposite direction of incident ray so in case of concave lens f2 focal length কি হ'ব negative হ'ব okay focal length কি হ'ব negative হ'ব বাকি সব ইয়াততো v সদায় নেগেটিভে হয় v সদায় নেগেটিভ হ'ব কেলে নেগেটিভ হ'ব কাৰণ সদায় ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰে আৰু ভাৰ্চুৱেল ইমেজটো ক'ত ফৰ্ম কৰে সেম সাইড অফ দা লেন্স ঠিক আছে ভিও নেগেটিভ হ'ব আৰু ইউ সদায়তো নেগেটিভেই ইউ নেগেটিভেই হ'ব ঠিক আছে চ' এইখিনি হৈছে চাইন কনভেনশ্যন ৰিগাৰ্ডিং লেন্স আৰু এতিয়া আমি নেক্সট আহোঁ পাৱাৰ অফ এ লেন্সৰ পাৱাৰ কি হয় পাৱাৰ অফ লেন্স অ'কে লেন্সৰ পাৱাৰনো কি হয় ঠিক আছে আমি যেতিয়া চশমা আমি যেতিয়া ডক্টৰৰ ওচৰলৈ যাওঁ আমি মানুহক সোধা গম পাইছোঁ চশমা পাৱাৰ কিমান ঠিক আছে সেই পাৱাৰটো লেন্স দিয়ে ন চশমাৰ যিটো গ্লাছ থাকে তাতে লেন্স দিয়ে চ' আমি মানুহক সোধোঁ যে তোমাৰ লেন্সৰ পাৱাৰ কিমান চ' সেইটো পাৱাৰ অফ লেন্সনো কি হয় চ' পাৱাৰ অফ লেন্সটো কি হয় যে লেন্সখনে কিমান কনভাৰ্জ বা ডাইভাৰ্জ কৰিব পাৰে দ্য কেপাচিটি অফ এ লেন্স দ্য এক্সটেণ্ট টু হুইচ এ লেন্স কেন ডাইভাৰ্জ অৰ কনভাৰ্জ ইট ইজ কল্ড ইটছ পাৱাৰ চ' আমি ক'বলৈ গ'লে জেনেৰেল ভাষাত ক'বলৈ গ'লে পাৱাৰ P ইকুৱেল টু ইনভাৰ্চ অফ ৰেচিপ্ৰকেল অফ কি ফ'কেল লেংথ ঠিক আছে চ' পাৱাৰ অফ এ লেন্স ইজ ডিফাইন্ড এজ দ্য কি ৰেচিপ্ৰকেল অফ ইটছ ফ'কেল লেংথ ঠিক আছে চ' এইটোৱে হৈ গ'ল পাৱাৰৰ এক্সপ্ৰেশ্যন চ' পাৱাৰ কাক কয় পাৱাৰ অফ এ লেন্স ইজ ডিফাইন্ড এজ দ্য ৰেচিপ্ৰকেল অফ ইটছ ফ'কেল লেংথ এতিয়া হৈ গ'ল কনভেক্স লেন্সৰ ক্ষেত্ৰত কি হয় কনভেক্স লেন্স কি হয় F পজিটিভ হয় সেইকাৰণে পাৱাৰো কি হয় F পজিটিভ therefore power is also positive in case of concave lensত কি হয় F কি হয় নিগেটিভ হয় তেতিয়াহ'লে পাৱাৰো কি হয় নিগেটিভ হ'ব ঠিক আছে কাৰণ 1/f যদি পজিটিভ হয় তেতিয়াহ'লে পিও পজিটিভ আৰু ইন কেছ অফ কনকেভ লেন্স Fটো নিগেটিভ হয় সেইকাৰণে তাৰ পাৱাৰো কি নিগেটিভ হয় ঠিক আছে আৰু এটা জানিবলগীয়া কথা কি যদি দুখন লেন্স সাপোজ নিগেটিভ হয় আৰু ইয়াৰ ইউনিট কি হয় পাৱাৰৰ ইউনিট কি হয় ফ'কাছৰ ইউনিট SI ইউনিট ফ'কাছৰ কি হয় মিটাৰ হয় চ' পাৱাৰৰ SI ইউনিট কি হ'ব SI ইউনিট পাৱাৰৰ কি হয় পাৰ মিটাৰ আৰু পাৰ মিটাৰটোক এইটো কি বুলি কয় ডায়প্টাৰ বুলি কয় কি বুলি পঢ়ে ডায়প্টাৰ বুলি পঢ়ে ইয়াক ডিৰে বুজোৱা যায় কেপিটেল D ঠিক আছে যদি কোনোবাই কয় যে লিখা থাকে যে কুৱেশ্যনত ঠিক আছে সাপোজ এখন লেন্সৰ পাৱাৰ +1.5D তেতিয়া আমি বুজিব লাগিব যে ইয়াৰ পাৱাৰ D মানে ডায়প্টাৰ পাৱাৰটো +1.5 চ' পাৱাৰ যদি পজিটিভ হয় লেন্সখন কি হয় লেন্স হ'ব কনভেক্স লেন্স হ'ব ঠিক আছে কাৰণ কনভেক্স লেন্সৰ ফ'কাছ লেংথটো কি হয় ফ'কেল লেংথটো কি হয় পজিটিভ হয় সেইকাৰণে তাৰ পাৱাৰো পজিটিভ যদি আমাক ছেইম দিয়া থাকে যে এইটো প্লাছ নহয় -1.5D তেতিয়া আমি বুজিব লাগিব যে পাৱাৰটো নিগেটিভ হৈছে গতিকে লেন্সখন কি লেন্স হ'ব কনকেভ লেন্স হ'ব আৰু ইয়াৰ ইউনিটটো অলৰেডি আমি কি বুজি পাইছোঁ ডায়প্টাৰ দিয়া আছে D ফৰ ডায়প্টাৰ ঠিক আছে
সো এইখিনি হৈছে পাৱাৰৰ লগত জানিবলগীয়া কথা আৰু এটা কথা কৈছোঁ নেক্সট স্লাইডত কৈ দিছোঁ ঠিক আছে যদি দুখন লেন্স থাকে ছাপ'জ এখনৰ পাৱাৰ P1 আৰু এখনৰ পাৱাৰ P2 ঠিক আছে দুখন লেন্স আছে এখনৰ পাৱাৰ P1 আৰু এখনৰ পাৱাৰ P2 যদি দুইখন লেন্স লগাই দিয়া হয় তেতিয়াহ'লে তেহেঁতৰ দুইখন লেন্সৰে পাৱাৰটো কিমান হৈ যাব দুইখন লেন্সৰে যেটো পাৱাৰ হৈ যাব দুইখন মিলোৱাৰ পিছত হেতু হৈ যাব P1 + P2 এতিয়া যদি কুৱেশ্যন এটা আহে দুইখন লেন্সৰে কি হয় পাৱাৰ বিলাক ইন্ডিভিজুৱেল লেন্স যদি আমি কেইবাখনো লেন্স লগাই এখন লেন্স বনাও তেতিয়াহ'লে সেই যিখন লেন্স পাম সেই লেন্সখনৰ পাৱাৰটো কি হ'ব গোটেই কেইখন ইন্ডিভিজুৱেল লেন্সৰ পাৱাৰ কেইটা আমি প্লাস কৰি দিব লাগিব ঠিক আছে যদি আমাক এটা কুৱেশ্যন দিয়া যে সাপোজ এখন লেন্স আছে লেন্সখনৰ P1 = 1.5D আৰু P2 দিয়া আছে -0.5D তেতিয়াহ'লে সেই দুইখন লেন্স যদি মিলাই লোৱা হয় তেতিয়াহ'লে সেই মিলাই লোৱাৰ পিছত যিখন লেন্স পাম সেই লেন্সখনৰ পাৱাৰ কিমান হ'ব সো হেতু আমি উলিয়াব লাগিব P = P1 + P2 তো 1.5 - 1.5 - 0.5 1.5 - 0.5 সো আমাৰ আনসাৰ আহি যাব +1 ডায়োপ্টাৰ সো আমি যিখন লেন্স পাম সেইখন +1 ডায়োপ্টাৰৰ পাম ঠিক আছে সো এইখিনি হৈছে লেন্সৰ পাৱাৰৰ সৈতে জানিবলগীয়া কথা নেক্সট ওকে নেক্সট কিছুমান প্ৰব্লেম আছে সো এই প্ৰব্লেমখিনি মই তোমালোকে হোমৱৰ্ক কৰি চাবাচোন আৰু মই নেক্সট যেটো ভিডিঅ' বনাম নেক্সট ভিডিঅ'ত আমি কি কৰিম নিউমাৰিকেলছ কৰিম লাইটৰ লেন্স মিৰৰ সব মিলাই পিনি আৰু সেই নিউমাৰিকেল কৰোঁতে মই এইকেইটা ডিছকাছ কৰি দিম তো আজি তোমালোকক এইকেইটা হোমৱৰ্ক হিচাপে দিছোঁ তোমালোকে ঘৰত কৰি চাবা তেতিয়া তোমালোকৰ প্ৰেক্টিছ হ'ব আৰু কিমান কনচেপ্ট ক্লিয়াৰ হৈছে তেতিয়া তোমালোকে গম পাবা তো এইকেইটা এটা ফাৰ্ষ্ট হোমৱৰ্ক এইটো কৰি চাবা ছেকেণ্ড এইটো কৰি চাবা এইটো হোমৱৰ্ক কৰি চাবা ঠিক আছে এইটো হোমৱৰ্ক কৰি চাবা ঠিক আছে নেক্সট এইটো কৰি চাবা বেছি হোমৱৰ্ক 3টা মান আছে সো এইটো কৰি চাবা ঠিক আছে নেক্সট আমি এইকেইটা ডিছকাছ কৰিম ঠিক আছে সো এইটো কৰি চাবা ঠিক আছে নেক্সট এইটো কৰি চাবা এইকেইটা তোমালোকে হোমৱৰ্ক কৰি চাবা তেতিয়া তোমালোকৰ কি হ'ব কনফিউজন এইখিনি কিমান কনচেপ্ট ক্লিয়াৰ হৈছে সেইখিনি গম পাবা সো এইখিনি সব লাষ্ট প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যনৰ পৰা দিয়া হৈছে সো সেইখিনি কৰি চাবা তেতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যনেই এক্সামত সাধাৰণতে অহা দেখা যায় ঠিক আছে তো এইখিনি আছিলে আজিৰ ডিছকাশ্যন আজি সেশনটো ঠিক আছে এইকেইটা হোমৱৰ্ক কৰি ল'বা আৰু আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে তোমালোকে শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত যাতে সবেই এইখিনি পঢ়িব পাৰে আৰু তোমালোকে মই এটা টেলিগ্ৰাম চেনেল আছে যিটো ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম সেই লিংকটোত তোমালোকে গৈ পেলাই তাতে জইন কৰিব পাৰিবা আৰু তাতে ডাউট সুধিব পাৰিবা তোমালোকৰ যদি কিবা ডাউট থাকে ঠিক আছে আৰু কমেণ্ট কৰি মোক জনাব পাৰিবা যে ভিডিঅ'টোত কেনেকুৱা লাগিলে বা কিবা কনফিউজন থাকিলে তোমালোকে কমেণ্ট ছেকশ্যনতো ডাউটখিনি দিব পাৰিবা ঠিক আছে আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' মই পোষ্ট কৰি থাকোঁ যদি ভিডিঅ'বোৰৰ নটিফিকেশ্যন তোমালোকে আগতে পাব লাগে তেতিয়াহ'লে যদি চেনেলটোৰ লগত তোমালোকে জড়িত হোৱা নাই তো ছাবস্ক্ৰাইব কৰি পেলাই চেনেলটোৰ লগত জড়িত হৈ লোৱা ঠিক আছে চ' থেংক ইউ নেক্সট ছেশ্যনত আমি কি কৰিম লাইটৰ লগত ৰিলেটেড নিউমাৰিকেলছ কৰিম আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আমি চাম ডিছকাছ কৰিম তো সেই ছেশ্যনটোত অনলি আমি কুৱেশ্যন কৰিম তাতে কোনো কনচেপ্ট নাথাকে চ' আজি যিমানখিনি এইখিনি পঢ়ালোঁ গোটেইখিনি কনচেপ্টখিনি মই থ্ৰ'লি দিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে আশা কৰোঁ এই ভিডিঅ'টো চালে তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' আমি এতিয়া চাব লাগিব কনকেভ লেন্স চ' কনকেভ লেন্স আমি চাম অ'কে চ' কনকেভ লেন্স কাক কয় যি লেন্সত দুটা ছাৰফেচ থাকে দুটা ছাৰফেচেই বাউণ্ড টুগেডাৰ হৈ থাকে কিন্তু আৰু দুইটা ছাৰফেচেই স্ফেৰিকেল হয় মানে স্ফিয়াৰৰ পাৰ্ট হয় ঠিক আছে আৰু তেহেঁতৰ কি হয় যি দুটা ছাৰফেচ একেলগে থাকে সেই ছাৰফেচ দুটাৰ ভিতৰলৈ সোমোৱা হয় মানে কাৰ্ভ ইনৱাৰ্ড চ' এইটো এতিয়া মই যিটো আঁকিছোঁ এইটোৱে হৈ গ'ল আমাৰ কি কনকেভ লেন্স চ' এই দুটা হৈ গ'ল তাৰ কি ছাৰফেচ দুটা যি দুটা স্ফিয়াৰৰ পাৰ্ট হয় আৰু দুটা ইমাজিনেৰী স্ফিয়াৰৰ পাৰ্ট হয় ঠিক আছে চ' এই ছাৰফেচ দুটা এনেকুৱাকৈ বাউণ্ড হৈ থাকে তেহেঁতৰ কি হয় ছাৰফেচ দুটা কাৰ্ভটো ইনৱাৰ্ড হয় ঠিক আছে তো এনেকুৱা ধৰণৰ যিবিলাক লেন্স থাকে এই লেন্সবিলাকক কি বুলি কয় কনকেভ লেন্স বুলি কয় ঠিক আছে চ' আমি এতিয়া দুটা প্ৰকাৰৰ লেন্স পালোঁ ফাৰ্ষ্ট হ'ল কনভেক্স লেন্স ছেকেণ্ড হ'ল কনকেভ লেন্স
সো কনকেভ লেন্সক আমি কি বুলি কওঁ ডাইভাৰ্জিং লেন্স বুলিও কোৱা হয় কি বুলি কোৱা হয় কনকেভ লেন্সক কি বুলি কোৱা হয় এইখন হ'ল কনকেভ লেন্স আৰু কনকেভ লেন্সক ডাইভাৰ্জিং লেন্স বুলিও কয় ডাইভাৰ্জিং লেন্স বুলি কেলে কয় কাৰণ এহেঁতৰ যেতিয়া পোহৰ মানে লাইট এহেঁতৰ পৰা পৰে সো এহেঁতি লাইটবিলাকক কি কৰে আফটাৰ ৰিফ্ৰেকশ্যন এটা পইণ্টৰ পৰা ডাইভাৰ্জ হৈ যোৱা যেন লাগে সো ডাইভাৰ্জ হৈ যোৱা যেন লাগে সো সেইকাৰণে এহেঁতক কি বুলি কয় ডাইভাৰ্জিং লেন্স বুলি কয় ঠিক আছে পিছত যেতিয়া আমি ইমেজ ফৰ্মেশ্যন পঢ়িম ইমেজ ফৰ্মেশ্যন বাই স্ফেৰিকেল লেন্স তেতিয়া মই দেখাই দিম যে কনভেক্স লেন্সক কিয় কনভাৰ্জিং লেন্স কয় আৰু কনকেভ লেন্সক কিয় ডাইভাৰ্জিং লেন্স কয় ঠিক আছে এতিয়া আমি নেক্সট যেতিয়া পঢ়িম যে ইমেজ ফৰ্মেশ্যন বাই স্ফেৰিকেল লেন্স ঠিক আছে ইমেজ ফৰ্মেশ্যন পঢ়াৰ আগত আমি কেইটামান লেন্সৰ টাৰ্মিনলজি জানি ল'ব লাগিব সেইকেইটা হ'ল যেনেকৈ চেণ্টাৰ অফ কাৰ্ভেচাৰ ফ'কাছ এণ্ড আৰু কি হয় অপটিক চেণ্টাৰ এতিয়া ফাৰ্ষ্ট আমি আহোঁ কি নেক্সট এটা পেজ লওঁ অ'কে ফাৰ্ষ্ট মই কনভেক্স লেন্সখন লৈছোঁ চ' কনভেক্স লেন্সখনত দেখিছোঁ দুটা ছাৰ্ফেচ আছে বাউণ্ড টুগেডাৰ দুইটা ছাৰ্ফেচে এটা ইমাজিনেৰী স্ফিয়াৰৰ পাৰ্ট হয় এই ছাৰ্ফেচটো এই স্ফিয়াৰটোৰ এটা পাৰ্ট হয় ইমাজিনেৰী স্ফিয়াৰ আৰু এইটো এই স্ফিয়াৰটোৰ পাৰ্ট হয় চ' এই দুইটা স্ফিয়াৰৰ যি দুটা চেণ্টাৰ সেই চেণ্টাৰ দুটাক কি কয় লেন্সৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি কয় ঠিক আছে কি বুলি কয় চেণ্টাৰ অফ কাৰ্ভেচাৰ এই দুটা যেতিয়া চেণ্টাৰ থাকিব এই চেণ্টাৰ দুটাক কি বুলি ক'ব চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি ক'ব আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেৰে যি পাত ইমাজিনেৰী লাইন পাছ হৈ যায় সেই লাইন পাতক কি বুলি কয় প্ৰিন্সিপাল এক্সিছ চ' এই পাতক ক'ব প্ৰিন্সিপাল এক্সিছ আমি মিৰৰতো পঢ়িছিলোঁ প্ৰিন্সিপাল এক্সিছ তো এইটো হৈ গ'ল লেন্সৰ প্ৰিন্সিপাল এক্সিছ আৰু এই দুইটা পইণ্টকে কি বুলি কয় দুইটা পইণ্টকে কোৱা হয় এইটো পইণ্ট আৰু এইটো পইণ্ট এই দুইটা পইণ্টকে কোৱা হয় চেণ্টাৰ অফ কাৰ্ভেচাৰ ঠিক আছে এতিয়া কথাটো হ'ল আমি অলৰেডি বুজি পালোঁ যে এইটো মই স্ফিয়াৰটো দেখাবলৈহে আঁকি দিছিলোঁ চ' মই হাৰি দিছোঁ ঠিক আছে চ' এইটো হৈ গ'ল আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ মই দেখালোঁ আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি যিডাল ইমাজিনেৰী লাইন পাছ হৈ গৈছে চ' সেই লাইন পাতক কোৱা হয় কি প্ৰিন্সিপাল এক্সিছ ঠিক আছে তাৰপিছতে লেন্সৰ যি দুটো চেণ্টাৰ পাৰ্ট থাকে যিটো চেণ্টাৰ পইণ্ট থাকে এই চেণ্টাৰ পইণ্টটোক কোৱা হয় এইটোক কি বুলি কয় অপটিক চেণ্টাৰ কি বুলি কোৱা হয় অপটিক চেণ্টাৰ ঠিক আছে এইটোক অপটিক চেণ্টাৰ বুলি কয় আৰু এইটো এতিয়া আমি দেখিলোঁ যে লেন্সৰ দুটা চেণ্টাৰ অফ কাৰ্ভেচাৰ থাকে চ' এইটোক মই এটাক ক'ম C1 বুলি নাম দিম সাধাৰণতে চিৰে বুজোৱা যায় চ' এটাক C1 নাম দিছোঁ এটাক C2 নাম দিছোঁ আৰু অপটিক চেণ্টাৰটো সাধাৰণতে OD বুজোৱা হয় O ফৰ অপটিক চেণ্টাৰ আৰু অপটিক চেণ্টাৰ আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰৰ যিটো মিড পইণ্ট থাকে সেইটোকে আমি কি বুলি ক'ম ফ'কাছ বুলি ক'ম ঠিক আছে ফ'কাছ F1 গতিকে লেন্সৰ ফ'কাছ দুটা থাকে এটা F1 আৰু এটা F2 ঠিক আছে দুটা ফ'কাছ থাকে ঠিক আছে তেনেকৈ কনকেভ লেন্সৰো একেই চ' এইটো কনভেক্স লেন্সৰ দেখালোঁ কনকেভ লেন্সৰো একেই ঠিক আছে কনকেভ লেন্সৰ কি হয় এইখনখন কনকেভ লেন্স ঠিক আছে চ' ইয়াৰো এই স্ফিয়াৰ দুটাৰ যিটো এটা চেণ্টাৰ হ'ব সেই চেণ্টাৰ দুটাক আমি কি বুলি ক'ম চেণ্টাৰ অফ কাৰ্ভেচাৰ ছাপ'জ এইটো চেণ্টাৰ 1 এইটো চেণ্টাৰ 2 এইটো C1 এইটো C2 C1 C2 হৈ গ'ল ইয়াৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু লেন্সৰ যিটো চেণ্টাৰ পইণ্ট থাকে সেই চেণ্টাৰ পইণ্টটোক কোৱা হয় অপটিক চেণ্টাৰ O অ'কে তাৰপিছত এই OC1 আৰু OC2ৰ যিটো মিড পইণ্ট থাকিব সেইটোক কোৱা হয় ফ'কাছ F1 আৰু এইফালেও এটা ফ'কাছ থাকিব F2 ঠিক আছে চ' এইখিনিয়ে হৈ গ'ল লেন্সৰ আমি জানিবলগীয়া টাৰ্মিনলজি চ' আমি গম পালোঁ যে লেন্সৰ ক্ষেত্ৰত কি হয় চেণ্টাৰ অফ কাৰ্ভেচাৰো দুটা থাকে আৰু ফ'কাছো দুটা থাকে ঠিক আছে এতিয়া আমি জানিব লাগিব যে স্ফেৰিকেল লেন্সত কেনেকৈ ইমেজ ফৰ্ম হয় অ'কে
image formed by spherical mirror spherical lens through refraction. So refractionৰ ফলত spherical lensত কেনেকৈ ইমেজৰ গঠন হয় সেইটো আমি নেক্সট পঢ়িম। ঠিক আছে, এতিয়া লেন্সে ইমেজ গঠন কৰাটো পঢ়িবলৈ হ'লে আমি দুটা কথা জানিব লাগিব। মানে কি হ'ব লাগিব, কেনেকৈ দুটা আমি কেইটামান নিয়ম জানিব লাগিব, যাৰ সহায়ত আমি ৰে ডাইগ্ৰামটো আঁকিব পাৰিম যে লেন্সে ৰিফ্ৰেকশ্যনৰ সহায়ত কেনেকৈ ইমেজৰ গঠন কৰে। ফাৰ্ষ্ট আমি আহিলোঁ, নিয়মটো কেনেকুৱা হ'ব যে ফাৰ্ষ্ট নিয়মটো আহিছে the ray parallel to principal axis. The ray parallel to principal axis passing through focus after refraction in case of a convex lens and appear to be diverged from the focus in case of a concave lens. ঠিক আছে, ফাৰ্ষ্ট পইণ্টত কি কৈছে, দ্য ৰে পেৰেলেল টু প্ৰিন্সিপাল এক্সিছ পাছিং থ্ৰু ফ'কাছ আফটাৰ ৰিফ্ৰেকশ্যন ইন কেছ অফ এ কনভেক্স লেন্স এণ্ড এপিয়াৰ টু বি ডাইভাৰ্ছড ফ্ৰম দ্য ফ'কাছ ইন কেছ অফ এ কনকেভ লেন্স। চ' এটা যদি মই ডায়েগ্ৰামৰ সহায়ত চাওঁ, চ' এতিয়া এইটো ভালকৈ বুজিম। তো আমাক কৈছে যে এইখন যদি এখন কনভেক্স লেন্স হয়, ঠিক আছে, এইখন যদি কনভেক্স লেন্স, ঠিক আছে, এই পাৰ্ট হৈ গ'ল তাৰ প্ৰিন্সিপাল এক্সিছ, এই দুটা হৈ গ'ল চেণ্টাৰ অফ কাৰ্ভেচাৰ, এই দুটা হৈ গ'ল ফ'কাছ F1 এণ্ড F2, আৰু এইটো হৈ গ'ল অপটিক চেণ্টাৰ, এইটো অপটিক চেণ্টাৰ। ঠিক আছে, এতিয়া ফাৰ্ষ্ট ক'লে যে কি, দ্য ৰে হুইচ ইজ কামিং পেৰেলেল টু দ্য প্ৰিন্সিপাল এক্সিছ। চ' প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি যি পাৰ্ট ৰে আহিব, চ' আফটাৰ ৰিফ্ৰেকশ্যন passing through the focus which is on the other side of the lens after refraction. তো কি হ'ল, কনভেক্স লেন্সৰ ক্ষেত্ৰত প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি যি পাৰ্ট ৰে আহিব, চ' সেই ৰে পাৰ্ট আফটাৰ ৰিফ্ৰেকশ্যন কি হয়, লেন্সখনৰ আদাৰ ছাইডত থকা ফ'কাছটোৰ মাজেৰে পাৰ হৈ যায়। ঠিক আছে, এইটো হৈ গ'ল ফাৰ্ষ্ট ৰুল। কেনেকৈ আমি ইমেজ আঁকিব লাগিব, কেনেকৈ আঁকিব লাগিব ইন কেছ অফ এ কনভেক্স লেন্স অৰ কনকেভ লেন্স। চ' সেই ৰে ডায়েগ্ৰাম আঁকিবলৈ যাওঁতে আমি এই ৰুল কেইটা মনত ৰাখিব লাগিব। ফাৰ্ষ্ট ৰুল হৈ গ'ল প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলকৈ যি পাৰ্ট লাইট ৰে আহিব, সেই লাইট ৰে পাৰ্ট আফটাৰ ৰিফ্ৰেকশ্যন পাছিং থ্ৰু দ্য ফ'কাছ হুইচ ইজ প্ৰেজেণ্ট অন দ্য আদাৰ ছাইড অফ দ্য লেন্স। এণ্ড ইন কেছ অফ এ কনকেভ লেন্স, চ' এইটো কনকেভ লেন্সৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, চ' এইবাৰ কনকেভ লেন্স, এইটো হৈ গ'ল প্ৰিন্সিপাল এক্সিছ C1, C2 চেণ্টাৰ অফ কাৰ্ভেচাৰ, F2, F1, ঠিক আছে, দ্য ৰে পাৰ্ট আহিছে পেৰেলেল টু, আৰু এইটো অপটিক চেণ্টাৰ O, চ' ৰে পেৰেলেল টু দ্য প্ৰিন্সিপাল এক্সিছ আহিছে। চ' এনেকৈ ৰিফ্ৰেক্ট হৈ গুচি গ'ল। কি হ'ব, ইন কেছ অফ এ কনকেভ মিৰৰ, এই যি পাৰ্ট ৰিফ্ৰেক্ট হৈ ৰে পাৰ্ট ডাইভাৰ্ছ হৈ গৈছে, সেইটো ডাইভাৰ্ছ ফ্ৰম ফ'কাছৰ নিচিনা ডাইভাৰ্ছ হোৱাৰ আগতে লাগিব, ফ'কাছৰ পৰা ডাইভাৰ্ছ হোৱাৰ আগতে লাগিব। চ' এইটো ৰে পাৰ্ট এনেকুৱা লাগিব যেন ই যেন ফ'কাছৰ পৰাহে ডাইভাৰ্ছ হৈ গৈছে, ঠিক আছে। চ' এনেকুৱা লাগিব ইন কেছ অফ এ কনকেভ লেন্স। চ' এই দুটা কথা আমি ফাৰ্ষ্ট ৰুলটো হ'ল এইটো, ঠিক আছে। এতিয়া ছেকেণ্ড ৰুলটোলৈ আহোঁ। ছেকেণ্ড ৰুলটোৰ মতে কি হয়,
সেকেন্ড ৰুলটোৰ মতে কি হয় সেকেন্ড ৰুলটোৰ মতে হ'ব কি the ray which is passing through the focus of the lens, okay, passing through the focus of the lens passing to the focus of the lens will go parallel, okay, parallel to the principal axis after refraction. ঠিক আছে second rule to আকৌ আমি diagram কি কৈছে the ray which is passing through the focus of the lens will go parallel to the principal axis after refraction. So যিটো light ray to যদি ফোকাসৰ মাজেৰে যায় ফোকাসৰ মাজেৰে যদি যায় incident ray to so after refraction কি হ'ব হি principal axis of parallelly গুচি যাব ঠিক আছে so এটো আমি এটা ডায়াগ্ৰামৰ সহায়ত চাব পাৰো so ডায়াগ্ৰামৰ সহায়ত যদি চাও ঠিক আছে এখন কনভেক্স লেন্স ঠিক আছে এবাৰ প্ৰিন্সিপাল এক্সিস এটো হৈ গল মোৰ C1 এটো হৈ গল মোৰ C2 এটো হৈ গল মোৰ C2 এটো হৈ গল মোৰ F2 এটো হৈ গল মোৰ F1 ঠিক আছে সাপোজ এই F1 ৰ মাজেতে আহিছে ৰেপাত এটো অপটিক সেন্টাৰ তো F1 ৰ মাজেৰে আহিছে মানে ফোকাসৰ মাজেৰে আহিছে আফটাৰ ৰিফ্ৰেকশন কি হ'ব parallel to the principal axis গুচি যাব ঠিক আছে parallel to the principal axis গুচি যাব তেনেকৈ in case of a concave lens ত কি হ'ব so এটো মোৰ C1 okay এটো C2 এটো F2 এটো F1 okay যদি এটো ফোকাসৰ মাজেৰে আহে এটো মোৰ অপটিক সেন্টাৰ ও যদি ফোকাসৰ মাজেৰে ইনসিডেন্ট হয় so after refraction কি হ'ব after refraction কি হ'ব parallelly ওলাই যাব ঠিক আছে parallel to the principal axis ঠিক আছে আৰু নেক্সট কি হ'ব নেক্সট থাৰ্ড ৰুলটো কি হ'ব থাৰ্ড ৰুলটো হ'ব যে the ray which is passing through the optic center the ray which is passing through the optic center will go in the same way without any refraction without any deviation after refraction so third rule to ki kole the ray which is passing through the optic center will go in the same way without any deviation after refraction মানে কি হয় এখন concave lens convex lens এখন convex lens ঠিক আছে principal axis C1 C2 F2 F1 optic center O so যদি ৰে পাত মোৰ optic center মাজেৰে যায় মাজেৰে ইনসিডেন্ট হয় so ই একেটা ডিৰেকশনতে গুচি যাব without any deviation after refraction ঠিক আছে তেনেকৈ কনকেভ লেন্সৰ ক্ষেত্ৰটো কি হ'ব যদি এখন কনকেভ লেন্স হয় তো এইটো প্ৰিন্সিপাল এক্সিস থাকিব C1 C2 থাকিব
F1 F2 থাকিব এটো অপটিক সেন্টাৰ সো জিপাৰ ৰে যদি ইয়াৰ পৰা অপটিক সেন্টাৰ মাজেৰে ইনসিডেন্ট হয় সো একেটা ডিৰেকশনতে উইদাউট ডেভিয়েশন কি হ'ব আফটাৰ ৰিফ্ৰেকশন গুচি যাব সো এই তিনটা রুল আমি জানিলে হৈ গ'ল ফৰ দা ইমেজ ফৰ্মেশন বাই স্ফেৰিকেল লেন্স যদি আমি অবজেক্টৰ যিকোনো পজিশনৰ কাৰণে আমি যদি ৰে ডায়াগ্ৰাম আঁকিব লগা হয় তেতিয়াহ'লে আমি এই রুল কিটা এই ৰে কিটাৰ আমি আঁকিলে আমি কি পাই যাম আমাৰ ইমেজটো পাই যাম ঠিক আছে আৰু এটা C1 আমি অলৰেডি জানো যে C1 টো কি হয় C1 is twice of F1 হয় আৰু C2 টো কি হয় twice of F2 এটো আমি অলৰেডি জানো যে center of curvature is twice of focal length ঠিক আছে C1 টো আমি twice of F1 বুলি লিখিব পাৰো কাৰণ কিয় মানে OC1 যেটো আমাৰ radius of curvature হয় radius of curvature টো কি হয় focal lengthৰ কি হয় ডাবল হয় ঠিক আছে ইয়াতে OF1 টো OF1 আৰু OF2 দুটা ফোকাস আছে এখানে focal length টো দুটা হ'ব ঠিক আছে আৰু যেটো মাজেৰে পাৰ হৈ যায় সাপোজ এটো ফার্স্ট রুল পঢ়িছিলো যে প্রিন্সিপাল এক্সিস অফ প্যারালাল কে আহিলে এ কনভেক্স লেন্সৰ ক্ষেত্ৰত কি হয় আফটাৰ ৰিফ্ৰেকশন the refracted ray will pass through the focus so এই ফোকাসটো কি F2 টোক আমি এই ক্ষেত্ৰত কি বুলি কম প্রিন্সিপাল ফোকাস বুলি কম ঠিক আছে প্রিন্সিপাল ফোকাস কি বুলি কম প্রিন্সিপাল ফোকাস তেনেকৈ কনকেভ লেন্সৰ ক্ষেত্ৰটো কি হ'ব প্যারালাল এক্সিসৰ প্রিন্সিপাল এক্সিসৰ প্যারালাল কে লাইট ৰে অহাৰ পিছত আফটাৰ ৰিফ্ৰেকশন ই ফোকাসৰ পৰা ডেভিয়েট হোৱা যেন লাগে সো এই ক্ষেত্ৰত কনকেভ লেন্সৰ ক্ষেত্ৰত কি হ'ব F1 টো কি হ'ব প্রিন্সিপাল ফোকাস হ'ব F1 টো কি হ'ব প্রিন্সিপাল ফোকাস হ'ব ঠিক আছে সো এইখিনি আমি গম পালো এতিয়া আমি কি চাম এতিয়া আমি চাম যে ডিফারেন্ট পজিশনৰ কাৰণে অবজেক্টৰ ডিফারেন্ট পজিশনৰ কাৰণে লেন্সত কেনেকৈ ইমেজৰ সৃষ্টি হয় ঠিক আছে হেতু আমি নেক্সট চাম ঠিক আছে ঠিক আছে ওকে নেক্সট আমি চাম আচ্ছা এতিয়া আহিলে যদি মানে ফার্স্ট আমি কনভেক্স লেন্সৰ কাৰণে চাম ঠিক আছে ফার্স্ট আমি কাৰ কাৰণে চাম কনভেক্স লেন্সৰ কাৰণে চাম ওকে সো কনভেক্স লেন্সৰ কাৰণে আমি ফার্স্ট চাম কনভেক্স লেন্সৰ কাৰণে ফার্স্ট যদি আমাৰ কি হয় অবজেক্টটো ইনফিনিটিত থাকে ইফ